হয়, মঙলদৈৰ মাজেৰে যোৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে জীয়াতু ভোগাইছে পথচাৰীক। আমি দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাইছে মঙলদৈৰ মাজেৰে যোৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এইখিনি ঠাই হৈছে পুনিয়া। আৰু পুনিয়াত এতিয়া যিসকল এই স্থানলৈ গৈছে সকলোৱে কিন্তু মৰণৰ শৰণ দি যাবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে, কাৰণ দেখুৱাইছে যথেষ্ট পানী, আৰু সেই পানীৰ মাজত কিমান দ গাঁত আছে সেয়া কিন্তু কল্পনা কৰিব নোৱাৰি। যথেষ্ট দ হয়, আৰু সেইকাৰণে ইয়াতে যথেষ্ট লোকৰ দুৰ্ঘটনা সংঘটিত আহিছে। আমি দেখুৱাইছোঁ এই পৰিস্থিতি। এই মুহূৰ্তত ট্ৰাক এখন ইয়াত ৰখি গৈছে, আচলতে ৰখি যাবলৈ বাধ্য হৈছে, কাৰণ কিমান দ গাঁত আছে সেয়া কিন্তু অনুমান কৰিব নোৱাৰি। আৰু ইয়াত আৰক্ষীক ইয়াত মোতায়েন কৰিবলগীয়া হৈছে, কাৰণ ইয়াত যথেষ্ট যান জঁটৰ সৃষ্টি হয়। গতিকে তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে, কিন্তু আমি বাৰম্বাৰ ইয়াত বাতৰি পৰিৱেশন কৰিছোঁ। বাৰম্বাৰ বাতৰি পৰিৱেশন কৰাৰ পিছতো কিন্তু ইয়াত প্ৰশাসনৰ কোনো ধৰণৰ গা লৰা আমি দেখিবলৈ পোৱা নাই। ইয়াত দেখুৱাইছে এখন টমটমত আহিছিল, কিন্তু টমটমখন আগবাঢ়ি আহিব নোৱাৰাৰ কাৰণে টমটমক ইয়াত যাত্ৰীক নমাই দিয়া হৈছে, আৰু তেওঁলোকে এতিয়া খোজকাঢ়ি সেই পথটো পাৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো এনে এক বিপদসংকুল যাত্ৰা তেওঁলোকে ইয়াত কৰিবলগীয়া হৈছে। এক যথেষ্ট দুৰ্বিষহ তেওঁলোকে ইয়াত অহা যোৱা কৰিছে। যথেষ্ট বেয়া হৈছে পৰিস্থিতি এই পথটোৰ, তাৰপিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দেখুৱাই গৈছোঁ, দেখুওৱাৰ লগতে আমি একাংশ লোক আছে, আমি লোকসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা অকণমান আহিব, কি ক'ব দাদা? যথেষ্ট ভয় লগা এক পৰিৱেশত মানুহে যাতায়াত। আচলতে এইটো এক দুৰ্ভাগ্যজনক কথা। এটা আমাৰতো ৰাজ্যিক বিজেপিৰ সভাপতি ডাঙৰীয়া এইফালেদি সদায় অহা যোৱা কৰি থাকে। আমাৰ দৰং ওদালগুৰি লোকসভাৰ সমষ্টিৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াটো সদায় অহা যোৱা কৰি থাকে, তেওঁতো দেখিব লাগে কমচে কম। বাইদেউ ক'ৰ পৰা আহিছে? আমি টাউনৰ পৰা আহিছোঁ। হয়, এই ৰাস্তাৰ কাৰণে ছাৰে এইবিলাক ৰাস্তা কিয় ভাল কৰি দিয়া নাই? হিমন্ত ছাৰে দিব লাগিব, আমাক কোনে দিব? আৰু আমি তেওঁকহে মানি আছোঁ। ৰাস্তা দেৰি হ'ল, এইটো ৰাস্তা বহুত দিন হ'ল বেয়া হ'বা, ভাল কৰা নাই। আপোনাৰ ওচৰত আহিছোঁ। আচলতে দুৰ্ভাগ্যজনক কথা যে ইমান উন্নয়ন হোৱা বুলি কৈ আছে ইমান দিনে চৰকাৰখনে, আচলতে উন্নয়নৰ এয়া ফলাস্বৰূপ আপোনালোকে দেখিছে, গোটেই গাড়ীৰ জাম হৈ গৈছে। মই নিজে যাওঁতে পৰিছোঁ ইয়াতে, সাংঘাতিক। এইবিলাক পৰিৱৰ্তন আচলতে তেওঁলোকে কথাৰে ক'লে নহ'ব। আজি যিটো ৰাস্তাত নেকি গোটেই উজনি অসমৰ পৰা আৰম্ভ কৰি গোটেই গাড়ী এইফালেদি অহা যোৱা কৰি আছে, ট্ৰাক অহা যোৱা কৰি আছে, বিভিন্ন মানুহৰ আপ ডাউন হৈ আছে। এই এটা ইমান ব্যস্ত পথত আপোনালোকে দেখিছে, আৰু গোটেই এক্সিডেণ্ট, এই ৰাস্তাটো মানে এক্সিডেণ্টৰ এটা জম হৈ পৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে কি চাই আছে? এই ৰাস্তাটো মঙলদৈ, এই ৰাস্তাটো আপোনালোকে কিয় ঠিক কৰি নিদিয়ে? কিহৰ কাৰণত? সেইকাৰণে আপোনালোকলৈ অনুৰোধ যে আপোনালোকে কেৱল উন্নয়নৰ কথা ক'লে নহ'ব, প্ৰত্যক্ষভাৱে উন্নয়ন চাওক। এয়া কি হৈ আছে? এয়া দৰঙৰ পুনিয়াত আপোনালোক আহক, এবাৰ আহিলে ইয়াত দেখা পাব কি হৈ আছে বৰ্তমান। এই জৰাজীৰ্ণ পথৰ মাজত পানী হৈছে এক আঁঠু, ভাবিব নোৱাৰি। এনেকুৱা এটা অৱস্থাৰ মাজত আমি থাকিবলগীয়া হৈছে। দৰংবাসী নহয়, গোটেই অসমৰ উজনি মধ্য নামনিৰে ভিতৰ কৰি অহা যোৱা এইটো এটা প্ৰধান ৰাস্তা। গতিকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, এনেকুৱাকৈ উন্নয়নৰ কথা কোৱাতকৈ আপোনালোকে প্ৰেক্টিকেল কাম কৰক। আমাৰ সৈতে আৰু ব্যক্তি আছে, আমি কথা পাতিম। এক দুখ লগা পৰিৱেশ বুলি ক'ব লাগিব, লোকসকল যথেষ্ট লোকৰ ইয়াত দুৰ্ঘটনা ঘটিত হৈছে। হয়, আপোনালোকেতো ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিয়ে আছে এই ৰাস্তাটোৰ কথা, কিন্তু প্ৰত্যেকদিনীয়া টিভিতেহে দেখি থাকোঁ, কিন্তু প্ৰশাসন বা চৰকাৰে একো পদক্ষেপ লোৱা দেখা নাই। কিন্তু এতিয়া শুনিছোঁ বোলে এইটো 4 লেন হ'ব। 4 লেন হোৱাৰ আগতে কিছু যে চলিব পৰা অৱস্থা এটা কৰি দিব লাগে, সেই বস্তুটো চৰকাৰে বিবেচনা কৰিব লাগে। কাৰণ আমাৰ সাংসদ আছে দিলীপ শইকীয়া ডাঙৰীয়া, নীলিমা বাইদেউ আমাৰ বিধায়ক আছে। গতিকে এইখিনি চলাচল কৰিব পৰা সুবিধাটো কৰি দিব লাগে। 4 লেনটো পিছত হ'ব। 4 লেন যেতিয়ালৈকে হ'ব তেতিয়ালৈকে হয়তো মানুহ কিমান ঢুকাব ইয়াতে হিচাপ নোহোৱা হৈ গৈছে। বহুত এক্সিডেণ্ট হৈছে, বহুত। আচলতে ক'ব লাগিব যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে, আৰু এতিয়া এই পৰিৱেশত কিন্তু আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে, কাৰণ ইয়াত পথ নহয়, পুখুৰী আছে, আৰু পুখুৰীৰ ওপৰে যাবলগীয়া হৈছে, আৰু পুখুৰীত কিমান দ গাঁত সেয়া কিন্তু কোনোৱে অনুমান কৰিব নোৱাৰে। গতিকে ইয়াত যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে সকলোৱে চৰকাৰলৈ অনুৰোধ কৰিছে, এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোত যদিও 4 লেন হোৱাৰ কাৰণে আগবাঢ়িছে, কিন্তু এই পথটো কিন্তু সদ্যহতে চলিব পৰাকৈ ভাল কৰি দিবৰ কাৰণে সকলোৱে অনুৰোধ জনাইছে।